নমস্কাৰ। আপোনালোকৰ চাৰিচকীয়া যিমান যান বাহন আছে, যেনেকুৱা লেতেৰা বেমাৰ লাগিছে মোৰ লগত এবাৰ যোগাযোগ কৰিব। যেনেকুৱা বেমাৰ হওক, আনকিনো এটা বস্তু ভাল পাম, এনেকুৱা বেমাৰ লৈ আহিব। 10টা মেকানিকে হাত দাঙি দিছে। চাৰিচকীয়া দেই, চাৰিচকীয়া যি কোম্পানী যেনেকুৱাই গাড়ী হওক, যি কোম্পানী যেনেকুৱা গাড়ী হওক লৈ আহিব মোৰ তাত। আপোনালোকক কৈছোঁ ন, 10টা মেকানিকে হাত দাঙা যোনটো বেমাৰ মাৰিব পৰা নাই, সেইটো মোৰ তাত লৈ আহিব। মই একদম ছাকচেছফুল কৰি দিম আপোনালোকৰ গাড়ী। আজি কেইদিন ধৰি আপোনালোকৰ আশীৰ্বাদত কিমান গাড়ী মোৰ তাত 4টামান গাড়ী আহিছে। আমাৰ এই মাজতে আপোনাৰ চামাগুৰি দাদা এজন আছে, প্ৰাগ নিউজৰ ৰিপৰ্টাৰ হয়। তেওঁৰ গাড়ীখন আপোনাৰ ইয়ন গাড়ী এটা আছিলে। গাড়ীখন আপোনাৰ এটা আমাৰ গাড়ী যোনটো মাল্টিমিটাৰ লাইট বুলি কয়, কিছুমানে চেক ইঞ্জিন বুলি কয়। চেক ইঞ্জিন লাইটটো জ্বলি আছে। ধৰক এই লাইটটো জ্বলা মানে আপোনাৰ পদ্ধতি এনেকুৱা হৈ যায়, কিবা এটা বেমাৰ হৈ আছে গাড়ীখনত। এইটো অতি সোনকালে দেখাই ল'ব লাগে। দেখাই নল'লে পটককৈ ক'ত গৈ পেলাই কেনেকৈ গাড়ী ফচি যাব। এনেকুৱা আছে, ফেমিলি লৈ যাব, গাড়ী ষ্টাৰ্ট নহ'ব। এতিয়া কি কৰিলে, জংঘলৰ মাজত তাৰ আগতে এইটো বস্তুটো ৰিচাইড কৰি লোৱাটো ভাল। লৈ আহিব, যেনেকুৱা বেমাৰ হয় মই মাৰি দিম, একদম 100% মাৰি দিম। চাৰিচকীয়া 4 হুইল গাড়ী যিমান আছে আৰু চাৰিচকীয়া যি কোম্পানী হওক, যেনেকুৱা গাড়ী হওক মোৰ লগত যোগাযোগ কৰিব। মোৰ ফোন নম্বৰ হ'ল 7638872365। মোৰ নাম হ'ল আৰিফ হুছেইন। আপোনালোকে যেনেকুৱা বেমাৰ হওক এবাৰ যোগাযোগ কৰি পেলাই চাব। একদম 100ৰ ভিতৰত 101% গেৰাণ্টি দিছোঁ, গাড়ী বেমাৰ মাৰি পেলাই আপোনালোকৰ ওচৰত দেখাই দিম। আৰু এনেকুৱা বেমাৰ আনিব যেন 10জনে হাত দাঙি দিছে, 10টা মেকানিকে, আনকিনো ডিলাৰো হাত দাঙি দিছে, বেমাৰ মাৰিব পৰা নাই। সেইবিলাক বেমাৰ আনিলে মই খুবেই ভাল পাম, খুব ভাল পাম। এইবিলাক বেমাৰ আনিলে খুব ভাল পাম। একো নহয়, ইয়নখনৰ যেন দাদাজনে গাড়ী লৈছিলে, লোৱাৰ পিছত বেমাৰটো ওলাইছে। কমচে কম আপোনাৰ 40,000 টকামান গাড়ীখনত খৰচাই কৰি দিলে, বেমাৰ মাৰিব পৰা নাই। 7টা গেৰেজত দেখায়, তেওঁক এইটো বেমাৰ কৰক, নাই নহয়। তেওঁক আকৌ আৰু এটা গেৰেজত যায়, এইটো বেমাৰ, নাই নহয়। এনেকৈ কৰি 40,000 মান ভাঙি দিলে। লাষ্টত দাদাজনে ডিচিশ্যন লৈছে, গাড়ীখনত মানে আপোনাৰ কাভাৰ ইটাত দি দিব, মানে গাড়ী কাটে যেন কাভাৰ ইটাত দিব। তো কোনোবা এটা মানুহ মোৰ নাম্বাৰটো দিলে, মোৰ লগত যোগাযোগ কৰিলে। প্ৰথম দিনা চালোঁ, চোৱাৰ পিছত গাড়ীখন বনাই পেলাই চলাই গ'লোঁ। আপোনাৰ গৈ পেলাই নগাটো আগত আপোনাৰ ধৰক নগাৰ পৰা বেছি নহয়, আপোনাৰ ধৰক নগাৰ পৰা বেবেজীয়া যোৱাৰ লগে লগে লাইটটো আকৌ আহি যায়, ৰিচেট লাইটটো আহি যায়। মই বনোৱাৰ পিছত আপোনাৰ চামগুৰি পাৰ হৈ পেলাই আমনি পালোঁ, লাইটটো আৰু নাইকিয়া আৰু মানে কোনো ডিচিশ্যনত নাইকিয়া। দাদাজনে গৈ পেলাই লাইনৰ তলত সোমাই পেলাই মানে এগাল খোৱা আনি দিছে, আপুনি খাবই লাগিব। মই ক'লোঁ কি বুলি, কয় না আপুনি খাব লাগিব, নাখালে মই বেয়া পাম। খালোঁ আৰু মানে কি ক'ম, মিঠাই চিঠাই এইটো সেইটো ৰুটি চুটি কিবা কিবি এগাল মানে প্লেটত সজাই দিছে, খালোঁ আৰু উঠকি লাষ্টত চাহ ঠাণ্ডা চব খোৱালে। খোৱাৰ পিছত আহি আছোঁ, আহোঁতে ঠিকেই আছে, নাই তেওঁ গাড়ীখন কাকা গাড়ীখন চলাই ভাল লাগিছে। তাৰপিছত গৈ পেলাই আপোনাৰ ক'লে মোবিলটো চেঞ্জ কৰি দিয়ক। মোবিলটো ল'ব গ'লোঁ দোকানখনত, গৈ পেলাই গাড়ী আকৌ ষ্টাৰ্ট দিলোঁ, আকৌ নাহি গ'ল মাল্টিমিটাৰ লাইটটো। মনটো বেয়া লাগি গ'ল, কি হ'ব। মই ক'লোঁ কাকা এটা কাম কৰক, গেৰেজত বোলো, গেৰেজত গৈ পেলাই আকৌ কৰি দিলোঁ। গাড়ী চলি আছে, 2দিনমান বেমাৰটো নাই। 2দিন পিছত আকৌ চিকলেনটো দি দিলে নহয়। আকৌ ফোন কৰিলে, মই লৈ আহক, লাষ্ট উপায় মই মাৰি দিম, যিটো বেমাৰ মাৰিব নোৱাৰোঁ মেকানিক কাম বাদে দিম। ক'লোঁ মেকানিক কাম বাদে দিম। লৈ আহিলে, মই ক'লোঁ মোক আপুনি 3 ঘণ্টা সময় দিয়ক। ক'লে 3 ঘণ্টা নহয়, আপোনাক লাগিলে 2দিনৰ কাৰণে মই গাড়ীখন দি দিম। নাই, গাড়ীখন দিব নালাগে, মই মাৰি দিম আজি আপোনাৰ বেমাৰ। কাৰণ কি সেইপিনে পৰা ফোন আহি থাকেতো কামৰ কাৰণে, মানে ধৰক এটা কাম ধৰিলে, কাম কৰাৰ সময়ত যে আৰু এটা ফোন আহি যায়, কামটো মানে ব্ৰেইনটো বেলেগ পিনে আকৌ হুপ হৈ যায়, সেইটো কাৰণে ভাল নালাগে। তো মই কি কৰিলোঁ, মোবাইল ছুইচ অফ কৰি দিলোঁ। মই কৰি পেলাই কৰিলোঁ, ঈশ্বৰে দিলে কামখন একদম ইমান ধুনীয়াকৈ কৰিলোঁ। সৰু একদম মামুলিক এটা বেমাৰ লাগি আছিলে,
আনকিনো লেপটপ লগাইছে, লেপটপত খালি আপোনাৰ ৱাৰিং ফল্ট দেখায়। নগাঁৱত নামি কৰা যোনবিলাক ৱাৰিং মিস্ত্ৰী আছিলে, আনকিনো গুৱাহাটীতো ৱাৰিং মিস্ত্ৰী, তেওঁলোকো মানে বহুত চালে গাড়ীখনত, কোনো পজিটিভ নহয়। তো আপোনাৰ মই চালোঁ ভালকৈ, যেতিয়া জাৰি আজৰি চালোঁ, সৰু এটা চেঞ্চাৰত লাগি আছিলে। চেঞ্চাৰৰ বেমাৰটোত আপোনাক দেখাব লাগিছিলে, ছফ্টৱেৰ যেতিয়া মাৰি আছিলে সেইটো আপোনাক দেখাব লাগিছিলে ৰিজাল্টটো চেঞ্চাৰটো বেয়া, ৰিজাল্টটো দেখাইছে ৱাৰিঙত ফল্ট। তো মই মাথা মাৰি মই চালোঁ, চোৱাৰ পিছত মই ক'লোঁ কাকা এইটো চেঞ্চাৰ বেয়া আছে, লগাওক। এতিয়া পাবলৈ নাইকিয়া, নতুন বহুত জেগাত মাৰিলোঁ নাইকিয়া, গুৱাহাটী ফোন যোগাযোগ কৰিলোঁ নাইকিয়া। লাষ্টত গৈ যে গাড়ীবিলাক যে কাটে কাবাৰীৰ পৰা লৈ পেলাই লগাই দিলোঁ। লগোৱাৰ পিছত ভগৱান দিলে, গাড়ী যেতিয়া লগোৱাৰ পিছত গাড়ী ষ্টাৰ্ট দিলোঁ, গাড়ীৰ মমেণ্টটো বেলেগ হৈ গ'ল, গাড়ীৰ দৌৰটো বেলেগ হ'ল, গাড়ীৰ টানটো বেলেগ হৈ গ'ল, স্পীডটো বেলেগ হৈ গ'ল, গাড়ীৰ চাউণ্ডটো বেলেগ হৈ গ'ল। চলাই কৰি চালে মালিকে নিজে ক'লোঁ নাই এইটো আৰু কামটো পূৰা ছাকচেছ হৈ গ'ল। গাড়ী যে গ'ল যেন আজি আপোনাৰ ধৰক 1 মাহ 3-4 দিনমান হ'ব আজিলৈকে নাইকিয়া। তেওঁ মোক ক'লে এটা নিউজ বনাই পেলাই প্ৰাগ নিউজত এৰিম বুলি কৈছিলে মোক। প্ৰাগ নিউজত এটা নিউজ বনাই পেলাই এৰিম বুলি কৈছিলে, যেন মই গাড়ীখন ইমান টকা খৰচা কৰিলোঁ, গুৱাহাটী, নগাঁও, তেজপুৰ চব জেগাত দেখালোঁ কোনো, আৰু তেওঁৰ এইটো বহুত মৰমৰ গাড়ী হয়। তেওঁ হ'ল আমাৰ চামাগুৰিৰ প্ৰাগ নিউজৰ ৰিপৰ্টাৰ হয়। দাদাজন বহুত ভাল দেই, বহুত ভাল, কিন্তু বহুত জেণ্টল মানুহ। তেওঁ মোক প্ৰথম দিনা যেন কৰিলোঁ, তো মই ভাবিছোঁ কামটো শেষ হৈ গ'ল। তেওঁক খুচি হৈ পেলাই টকা 2000 দিছিলে, আৰু যাৰ গেজত গাড়ীটো লগাই কাম কৰিছিলোঁ তেওঁক দিলে 1000, মই ৰাখিলোঁ 1000। নেক্সটত আকৌ যেতিয়া হৈ গ'ল কামটো, যোৱাৰ দিনা মোক টকা 2500 দিলে, 2500 টকা এটা দিলে, চলাই এই যোৱাকালি ফোন কৰি পেলাই মোক আকৌ মাতি নি পেলাই আকৌ 3500 টকা এটা মোক দিলে। কাকা এতিয়া গাড়ী আৰু কোনো প্ৰব্লেম নাই, মোৰ ওচৰতে মানে ভৰিত ধৰিবলৈ মানে নাই এইটো নকৰিব, কাণত ধৰিলোঁ, কাকাক গাড়ী জিন্দগীত কাৰো তাত নিলোঁ, যিমান দিন জীয়াই থাকিম আৰু মোৰ লগৰ বন্ধু যিমান আছে চবক ক'ম আপোনাৰ তাত আহিবলৈ। সেইটো কাৰণে আপোনালোকক ক'লোঁ আহিব, যেনেকুৱা বেমাৰ হয়, যি বেমাৰ আছে গাড়ীত লৈ আহিব, এবাৰ আজমাই চাব। বিশেষকৈ পেট্ৰল গাড়ী বিশেষকৈ লৈ আহিব, যেনেকৈ বেমাৰ হওক মই মাৰি দিম। মোৰ নাম মহম্মদ আৰিফ হুছেইন। আকৌ নাম্বাৰটো কৈ দিছোঁ, ফোন নম্বৰটো 7638872365। ৰাখিলোঁ, নমস্কাৰ।